এয়া হৈছে বসুন্ধৰা আৰু এয়া তাই দুগৰাকী ছোৱালী পংখী আৰু পম্পী। পংখী হৈছে ডাঙৰ আৰু পম্পী সৰু। বসুন্ধৰাহঁতৰ ঘৰখনত কেৱল তেওঁলোক তিনিগৰাকীয়ে। আজিৰ পৰা প্ৰায় 3 বছৰ আগতে বসুন্ধৰাৰ স্বামীৰ মৃত্যু হৈছিল। তেতিয়াৰে পৰা বিধৱা বসুন্ধৰাই অতি কষ্ট কৰি আনৰ ঘৰত কাম বন কৰি দুয়োজনী জীয়েককে লগত লৈ ঘৰখন যেন তেন চলাই নিছে। বসুন্ধৰা বিধৱা হোৱাৰ পিছতে পৰিয়ালৰ মানুহবিলাকৰ যেন কিবা বসুন্ধৰাক এলাগী কৰাৰ দৰে হ'ল। হয়তো তেওঁলোকে কেতিয়াবা বসুন্ধৰাহঁতৰ ঘৰখনক আৰ্থিকভাৱে সহায় কৰিবলগীয়া পৰিস্থিতি আহিব বুলি ভাবিয়ে তেনেকৈ হয়তো গায়ে ৰাধিবলৈ আৰম্ভ কৰিলে। গাঁৱৰ ওচৰৰ মানুহবিলাকেও ভাল চকুৰে নাচায়, কাৰণ বিধৱা মাক এগৰাকীৰ লগত দুজনী ছোৱালী অকলশৰে ঘৰখনত থাকে। সেয়েহে গাঁৱৰ ওচৰৰ মানুহবিলাকে বিভিন্নজনে বিভিন্ন ধৰণৰ কথা তেওঁলোকৰ বিষয়ে আলোচনা কৰে, কিন্তু বসুন্ধৰাই তেওঁলোকৰ কথাত কেতিয়াও কাণ নিদিয়ে। সকলোৰে কথা আও কাণ কৰি এতিয়া মাত্ৰ বসুন্ধৰাৰ এটাই চিন্তা, ছোৱালী দুজনীৰ ভৱিষ্যতটো ভাল কৰিব লাগে। সেই চিন্তা বুকুত বান্ধিয়ে বসুন্ধৰাই জীৱনটোত অতি কঠিন বাটেৰে তেনেকৈ আগুৱাই যাবলৈ চেষ্টা কৰিছে। মা, আমাৰ যে স্কুলৰ ইউনিফৰ্ম দুযোৰ একেবাৰে বেয়া হৈ থাকিল। তুমি কৈছিলা নহয় আমাক এবাৰ নতুন ইউনিফৰ্ম লৈ দিবা বুলি। কেতিয়া লৈ দিবানো? হাই, লৈ দিম। তহঁতৰ দুইজনীকে এইবাৰ মই নতুন ইউনিফৰ্ম লৈ দিম। আইহঁত, তহঁতে খালি ভালকৈ পঢ়া শুনা কৰিবি দেই। দেখিছ নহয় মাৰে তহঁতক কিমান কষ্ট কৰি পঢ়ুৱাইছে শুনাইছে। গতিকে ডাঙৰ হৈ তহঁতে কিন্তু মাৰৰ নাম উজ্বলাব লাগিব দেই, আৰু নিজৰ ভৰিত নিজে থিয় দিব পৰা হ'ব লাগিব। ক, পাৰিবিনে? অঁ মা, পাৰিম। আমি দেখিছোঁ নহয় তুমি আমাৰ কাৰণে কিমান কষ্ট কৰা। মা, আমিও তোমাৰ আশাবোৰ তোমাৰ সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিম। ভণ্টি আৰু মই দুইজনীয়ে সদায় ভালকৈ পঢ়া শুনা কৰিম, যাতে ডাঙৰ হৈ আমি ডাঙৰ চাকৰি কৰিব পাৰোঁ। মাকে দুয়োজনী ছোৱালীৰে সৰু সৰু সপোনবোৰ সৰু সৰু আশাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰে, আৰু তাহাঁতেও মাকৰ কথা বুজি পায়। মাকে যে কিমান কষ্ট কৰি দুয়োজনীকে পঢ়াইছে শুনাইছে। তিনিওজনীৰ সাহস হৈ তেনেকৈ দিনবোৰ পাৰ কৰি গৈ আছিল। ৰাতি হ'লে আকৌ গাঁৱৰ মানুহে হিংসাওতে তিনিওজনীকে ভয় খুৱাম বুলিয়ে কেতিয়াবা ঘৰৰ টিঙত শিলগুটি দলিয়ায়। কেতিয়াবাতো গাঁৱৰ কিছুমান মানুহে বসুন্ধৰাক ৰাস্তাত অকলে পালে বেয়া চকুৰেও চায়, কিন্তু বসুন্ধৰাই এই সকলোবিলাককে আও কাণ কৰি সাহসেৰে জীৱনত আগুৱাই যাবলৈ চেষ্টা কৰে। মুঠতে তাইৰ এটাই জীৱনত উদ্দেশ্য, দুয়োজনী ছোৱালীকে পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব লাগে। তেনেকৈ দিন পাৰ হৈ গৈ থাকিল। লাহে লাহে ছোৱালী দুজনীও ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে। চাওঁতে চাওঁতে প্ৰায় 10 বছৰ পাৰ হৈ গ'ল, আৰু পম্পী আৰু পংখী দুয়োজনী ডাঙৰ হৈ আহিল। আৰু 10 বছৰৰ পিছত পংখীয়ে ইউনিভাৰ্চিটিৰ পঢ়া আৰু পম্পীয়ে কলেজৰ পঢ়া শেষ কৰিলে, আৰু দুয়োজনী আশা কৰা ধৰণেৰে ৰিজাল্ট কৰিবলৈ সক্ষম হ'ল। তাকে লৈ মাকৰ বৰ সুখ। দুয়োজনী ছোৱালীকে লৈ মাকে এতিয়া গৌৰৱ কৰি ক'ব পাৰে যে তেওঁৰ দুয়োজনী ছোৱালী শিক্ষিত। কিন্তু গাঁৱৰ মানুহে তেওঁলোকৰ বিষয়ে বেয়াকৈ আলোচনা কৰিবলৈ এতিয়াও এৰা নাই। তিনিওজনী মহিলা তিনিওজনীকে অকলশৰীয়া দেখি গাঁৱৰ মানুহে এতিয়াও তেওঁলোকৰ ঘৰখনৰ বিষয়ে বেয়াকৈ আলোচনা কৰে। জানো আৰু বসুন্ধৰাই ক'ৰ পৰা কেনেকৈ পইচা পায়। দুয়োজনী জীয়েককে একেবাৰে চহৰৰ ইউনিভাৰ্চিটি আৰু কলেজত পঢ়ুৱাইছে। তাকেহে পায়, ইমান পইচা ক'তনো পায় তাইহে জানে। আৰু সৰুৰে পৰা দুয়োজনী ছোৱালীকে পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে। আনৰ ঘৰত কাম কৰিনো তাই কেইটকা পইচা পায়। ইফালে তাতে বিধৱা মানুহ, কাৰোবাৰ পৰা কিবা চান্স লৈছে চাগে পইচা সৰকাবলৈ। পংখী আৰু পম্পী সৰু হৈ থাকোঁতে মানুহৰ এনেকুৱাবিলাক আলোচনা বুজি পোৱা নাই, কিন্তু এতিয়া দুয়োজনীয়ে ভালকৈ বুজি পায়। আৰু তেওঁলোকৰ আলোচনা শুনি দুয়োজনীয়ে তেওঁলোকক এহেকা দিবলৈ আগবাঢ়ি যাবই খোজে, কিন্তু মাকে সেই দুয়োজনীকে বাধা দিয়ে। পম্পী আৰু পংখী গতিকে মানুহে কথা ক'বই। তই কেইজনৰ মুখ বন্ধ কৰিবি? আজি যদি তই এওঁলোকৰ মুখ বন্ধ কৰ, কাইলৈ আকৌ আন দুগৰাকীয়ে ক'ব। কচোন, এনেকৈ কিমানৰ মুখ বন্ধ কৰি ৰাখিবি? গতিকে মানুহে যিয়ে কয় ক'বলৈ দে। কাৰোৰে কথাত কাণ দিয়াৰ কোনো প্ৰয়োজন নাই। তই জান, মই জানো যে আমি কি কৰিছোঁ আৰু কেনেকৈ কৰিছোঁ। গতিকে মানুহক তাৰ প্ৰমাণ দিবলৈ কোনো দৰকাৰ নাই। আৰু মই যদি তহঁতি সৰু হৈ থাকোঁতে এই মানুহবিলাকৰ কথাত কাণ দিয়া আৰম্ভ কৰিলোহেঁতেন, হয়তো মই তহঁতক পঢ়াই শুনাই আজি শিক্ষিত কৰিব নোৱাৰিলোহেঁতেন। মই তেওঁলোকৰ কথা সদায় আওকাণ কৰি আহিছোঁ, সেইকাৰণে জীৱনৰ কঠিন বাটতো মই আগুৱাই যাব পাৰিছোঁ। তহঁতকো মই কওঁ, মানুহৰ কথাত কাণ দি একো লাভ নাই। নিজে যি কৰিছ আৰু যদি জানিছ যে যি কৰিছ সেয়া সঠিক পথত থাকি কৰিছ, তেনেহ'লে তই কাকো একো উত্তৰ দিয়াৰ প্ৰয়োজন নাই। বাৰু মা, তুমি কৈছা যেতিয়া আমি একো নকওঁগৈ বাৰু। আৰু তুমি ঠিকেই কৈছা, মানুহৰ কথাত কাণ দি বাৰু একো লাভ নাই। বাৰু সেইবোৰ বাদ দিয়া মা, মই যে চহৰৰ বহুত ডাঙৰ কোম্পানী এটাত ইণ্টাৰভিউ এটা দিছিলোঁ,
কাইলৈকে চাগে তাৰ ৰিজাল্ট আহিব আৰু মোৰ পৰা বিশ্বাস আছে মোৰ চিলেকশ্যন হ'বই। মা, চাকৰিটো পালেই কোম্পানীৰ ফালৰ পৰাই মোক থাকিবলৈ চহৰৰ ধুনীয়া ঘৰ এটাও দিব। মোৰ চাকৰিটো হ'লেই আমি এইখন গাঁও এৰি চহৰলৈ গুচি যাম। নাই পংখী, তই চাকৰি পালে তই বাৰু যাবি আৰু পম্পীকো লৈ যাবি। তাইতো এতিয়াও মাষ্টাৰ কৰিবলৈ বাকী আছে, কিন্তু মই নাযাওঁ। মই এই ঘৰখনতে থাকিম। এইখন ঘৰৰ লগত তোৰ দেউতাৰৰ বহুত স্মৃতি জড়িত হৈ আছে অ'। মই এইখন ঘৰ এৰি কেতিয়াও কলৈকো নাযাওঁ। গ'লে আৰু একেবাৰে শেষত মৃত্যুৰ পিছতহে যাম। কিন্তু মা, আমিতো চহৰত পঢ়ি থাকোঁতে তুমি অকলে আছিলা, এতিয়া আৰু অকলে থাকিব নালাগে মা। কোম্পানীৰ ফালৰ পৰা মোক ইমান ডাঙৰ ঘৰ দিব, তুমি মোৰ লগতে তাত থাকিবা। আৰু আমি এই ঘৰটোতো বিক্ৰী দিবলৈ ওলোৱা নাই। দেউতাৰ স্মৃতি সদায় আমাৰ লগত থাকিব। যেতিয়াই মন যায় তেতিয়াই তুমি এই ঘৰটোত আহি 2-3 দিন ধুনীয়াকৈ থাকি যাব পাৰিবা। কিন্তু মা, আমি তোমাক এতিয়া অকলে এৰি থৈ নাযাওঁ। এতিয়া মই কাম কৰিম আৰু তুমি আৰামত বহি বহি খাবা। তুমি মুঠতে মোৰ লগত চহৰলৈ যাবই লাগিব। বাৰু ৰ যাম, লাহে ধীৰে যাম। তই প্ৰথমতে চহৰত গৈ ঘৰ দুৱাৰ লৈ কেইদিনমান থাকি লচোন, তাৰপিছতে মই লাহে লাহে যাম বাৰু। পিছদিনাখনেই কোম্পানীৰ চাকৰিটোৰ বাবে দিয়া ইণ্টাৰভিউ ৰিজাল্ট ওলাল আৰু আশা কৰা ধৰণেই পংখীৰ চিলেকশ্যন হ'ল। তাৰপিছতে তাই চাকৰিৰ বাবে চহৰলৈ গুচি গ'ল। লগতে ভনীয়েক পম্পীও গ'ল, কাৰণ তাই চহৰতে থাকি মাষ্টাৰ ডিগ্ৰী কৰিব। গাঁৱত অকলশৰে থাকি গ'ল মাকৰ কিন্তু অকলশৰে থাকি গ'লেও মাক আজি বৰ সুখী। তেওঁ ডাঙৰ ছোৱালী পংখীয়ে পঢ়া শেষ কৰি বৰ্তমান চাকৰি কৰিবলৈ নিজকে যোগ্য কৰি তুলিলে। এতিয়া তেওঁৰ চিন্তা হ'ল পংখীৰ বিয়াৰ বাবে। এমাহৰ পিছত যেতিয়া পংখী ছুটী লৈ ঘৰলৈ আহিল, তেতিয়া মাকে তাৰ আগত বিয়াৰ কথাটো উলিয়ালে। মা, এতিয়ানো তুমি বিয়াৰ কথা কিয় চিন্তা কৰিছা বাৰু? এতিয়া মই চাকৰি কৰা মাত্ৰ এমাহ হৈছেহে, এতিয়ানো বাৰু বিয়াৰ কথা চিন্তা কৰিবলৈ হ'লনে? নহয় অ' পংখী, তহঁতৰ দুজনীনো আপোন বুলিবলৈ অকলে মাৰজনীহে আছে। আৰু মোৰো এতিয়া গাটো মাজে সময় বৰ বেয়া হৈ থাকে। সেইটো কাৰণে ভাবিছোঁ সোনকালে তহঁতক বিয়া বাৰু দি ভাল ঘৰ এখনত গতাই মই মোৰ চিন্তাটো দূৰ কৰিব লাগে। কোনদিনা কি হয় মোৰ কোনো ঠিক নাই। সেইটো কাৰণে মই মৃত্যুৰ আগতে তহঁত দুইজনীকে ভাল ঘৰ এখনলৈ গতাই থৈ যাব বিচাৰোঁ। পিছতে মাকে অ'ত খবৰ কৰি পংখীৰ বাবে দৰা বিচাৰিবলৈ আৰম্ভ কৰি দিলে। তেনেকৈ কেইবাজনো ল'ৰাই পংখীক চাবলৈ আহিল, কিন্তু যোনেই পংখীক চাবলৈ আহে গাঁৱৰ মানুহবিলাকে তিনিজনী মাক জীয়েকৰ বিষয়ে বেয়াকৈ বদনাম গাবলৈ আৰম্ভ কৰি দিয়ে আৰু তেওঁলোকৰ কথা শুনি কোনেও পংখীক বিয়া কৰাবলৈ মান্তি নহয়। তেনেকৈ কেইবাজনো ল'ৰা আহিল আৰু অপচন্দ কৰি ঘৰলৈ উভতি গ'ল। তাৰ প্ৰায় 6-7 মাহমানৰ পিছত চহৰতে পংখীহঁতৰ কোম্পানীতে চাকৰি কৰা তাইতকৈ ছিনিয়ৰ ল'ৰা এজনৰ লগত তাই ভাল চিনাকি হ'ল আৰু সেই ল'ৰাজনে পংখীক বিয়াৰ বাবে প্ৰস্তাৱ দিলে। আৰু এই কথা গৈ পংখীয়ে মাকক ক'লেগৈ। আৰু 2 দিনমানৰ পিছতে ল'ৰা ঘৰৰ মানুহে পংখীক চাবলৈ আহিল। তাৰ আগতো পংখীহঁতৰ বদনাম গাবলৈ আৰম্ভ কৰিছিলে, কিন্তু সেই ল'ৰাজনে তেওঁলোকৰ কথা বিশ্বাস নকৰিলে। তেওঁ মাত্ৰ পংখীকে বিশ্বাস কৰে আৰু তাৰ লগতেই পংখীৰ ধুমধামেৰে বিয়াখন হৈ গ'ল। মাকৰ এটা চিন্তা বাৰু কমিল। তাৰপিছতে চিন্তা আহিল সৰু জীয়েক পম্পীক লৈ। পম্পীৰ ইফালে চাওঁতে মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'লেই আৰু তাইও চহৰতে এটা চাকৰি পাবলৈ সক্ষম হ'ল। আৰু এতিয়া মাকে তাইৰ বিয়াৰ কথাও চিন্তা কৰিবলৈ ল'লে। আৰু তেতিয়া এদিন তাই আহি ঘৰত ক'লে যে তাই আগৰে পৰা পচন্দ কৰি থোৱা ল'ৰা এজন আছেই, সিও চহৰতে চাকৰি কৰে, গতিকে সি তাইৰ লগতে বিয়াত বহিব। আৰু তাৰপিছতে কথামতে ল'ৰাজনৰ লগতে পম্পীৰো বিয়াখন হৈ গ'ল। বিয়া হৈ দুয়োজনী গিৰিয়েকৰ ঘৰলৈ গুচি গ'ল। দুয়োজনীয়ে মাকক লগত লৈ যাব খুজিছিল, কিন্তু মাকে আকৌ তাহাঁতৰ লগত যাবলৈ মান্তি নহ'ল। মাকৰ এটাই কথা, যিমান দিন থাকিব এই ঘৰখনতে থাকিব, দেউতাকৰ স্মৃতিবিলাকৰ লগত। পংখী আৰু পম্পীও সপ্তাহৰ মূৰে মূৰে মাকৰ খবৰ ল'বলৈ আহি থাকে। তেওঁ দুয়োজন জোঁৱাইও আহে শাহুৱেকৰ খবৰ ল'বলৈ। তেনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিল। তাৰপিছতে হঠাতে এবাৰ বসুন্ধৰা অসুস্থ হৈ পৰিল। তেতিয়া দুইজনী ছোৱালী নি বসুন্ধৰা চহৰৰ নাৰ্ছিং হোম এখনতে ভৰ্তি কৰোৱালেগৈ। আৰু নাৰ্ছিং হোমত 3 দিন ভৰ্তি হৈ থকাৰ পিছতেই হঠাতে বসুন্ধৰাৰ মৃত্যু হ'ল। সেইদিনাখন যেন পংখী আৰু পম্পীৰ গোটেই পৃথিৱীখনে হেৰাই থাকিল। আপোন বুলিবলৈ দুয়োজনীৰে কেৱল মাকগৰাকী আছিল। এতিয়া মাকেও তাহাঁত দুইজনীক অকলে এৰি থৈ এই পৃথিৱীৰ পৰা বিদায় ল'লে। সঁচাই পংখী আৰু পম্পীৰ মনত সেইদিনাখন মাত্ৰ মাকৰ সেই দুখ লগা গোটেই যাত্ৰাটো মনত পৰি গৈছিল। কেনেকৈ দেউতাক নোহোৱা হোৱাৰে পৰাই বিধৱা মাক এগৰাকীয়ে হাজাৰটা বাধা নেওচি দুয়োজনী ছোৱালীকে কেনেকৈ নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ সক্ষম কৰি তুলিলে। মাকৰ বাবে দুয়োজনীয়ে আজি ইমান সুখৰ জীৱন এটা পাবলৈ সক্ষম হ'ল। আৰু সেই মাকগৰাকী আজি দুয়োজনীকে এৰি থৈ দুয়োজনীৰে পৰা বিদায় মাগিলে। সঁচাই এগৰাকী বিধৱা মাকৰ বাবে তেওঁৰ এই জীৱন যাত্ৰাটো অতি দুখ লগা আছিল। অৱশেষত এই দুখ লগা যাত্ৰাটো বসুন্ধৰাই সমাপ্ত কৰিলে।
তেন্তে আমাৰ কাহিনীটো কৰিছে ইয়াতে শেষ। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলতো আহে। তেন্তে আজি আহিছোঁ, লগ পাম পুনৰ নতুন ভিডিঅ'তে। তেতিয়ালৈকে বাই বাই।